বুকুৰ বাজানী তিতাৰপামত সভাৰাম জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত বাৰ্ষিক বিদ্যালয় সপ্তাহৰ সফল সমাপ্ত। কামৰূপ জিলাৰ বুকুৰ বাহজানী তিতাৰপামত অৱস্থিত সভাৰাম জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ে নিজৰ পৰম্পৰাগত অনুষ্ঠান হিচাপে এই বছৰো বাৰ্ষিক বিদ্যালয় সপ্তাহৰ আয়োজন কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশ আৰু প্ৰতিভা উৎখেলন কৰাৰ লক্ষ্যৰে এই অনুষ্ঠান আয়োজন কৰা হয়। খেল ধেমালি, নাচ গান আৰু সাংস্কৃতিক অনুষ্ঠানেৰে পূৰ্ণ এই অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল প্ৰতিভাৰ প্ৰদৰ্শন দেখা গ'ল। সপ্তাহৰ শেষৰ দিনটোত বিশেষ উল্লেখযোগ্য অনুষ্ঠানসমূহৰ সমাপ্তি হয়। আজিৰ অন্তিম দিনৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভা। তেওঁ অনুষ্ঠানত উপস্থিত হৈ শিক্ষাৰ্থীসকলৰ সৈতে মুহূৰ্তবোৰ ভাগবাঢ়ি লয় আৰু তেনে উদ্যোগৰ প্ৰশংসা কৰে। বিদ্যালয়ৰ মেনেজমেণ্ট সদস্যসকলে জানিবলৈ দিয়ে যে এনে কাৰ্যসূচীসমূহে শিক্ষাৰ্থীৰ ব্যক্তিগত বিকাশত বিশেষ ভূমিকা গ্ৰহণ কৰে। এই অনুষ্ঠানেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ভিতৰত একতাৰ শক্তি বঢ়োৱাৰ লগতে প্ৰতিভাসমূহ উজাৰিবলৈ ছেল্ফ মৰাল উদ্বিগ্ন কৰিছে। বাৰ্ষিক বিদ্যালয়ৰ সপ্তাহৰ সফল সমাপ্তিৰ লগত প্ৰতিজ্ঞা কৰা হয় যে আগন্তুক বছৰেও ইয়াৰ জৰিয়তে শিশু কিশোৰীসকলৰ বিকাশৰ পদক্ষেপ অব্যাহত থাকিব। সপ্তাহৰ আমাৰ সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন কৰিছোঁ। প্ৰত্যেক বছৰৰ দৰে আমি এই বছৰো সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলতে সুপ্ত বিকাশ প্ৰতিভা হয়, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। খেল ধেমালিয়ে হওক বা সাংস্কৃতিক অনুষ্ঠানেই হওক, তাৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ বিকাশ হয়, সুপ্ত প্ৰতিভাখিনি বিকাশ আমি তাতে চেষ্টা কৰি আছোঁ।